মডেলটো কেনেকুৱা? আচলতে কি আজি আৰম্ভ কৰিছোঁ আমি আমাৰ যিটো ২৬টা গাঁও পঞ্চায়ত আৰু এই ২৬টা গাঁও পঞ্চায়তৰ আমি যিটো গ্ৰাম্য উন্নয়ন আৰু এইখন মানে আমাৰ পঞ্চায়তখন যিটো গ্ৰাম্য চৰকাৰ আৰু সেইকাৰণে আমি ভাবিছোঁ কি যে যিহেতু এইবাৰ নতুন এটা আঁচনি আহিছে, যিটো আঁচনি আমি প্ৰত্যেকেই জানো যে আমাৰ মাননীয় আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটা অতি জনহিতকৰ আঁচনি। সেয়া হৈছে কি VBG ৰামজী আৰু সেয়া অহা জুলাই মাহৰ ১ তাৰিখৰ পৰা আৰম্ভ হ'ব। সেই আঁচনিটো গোটেইখিনি সুবিধা আছে। বিকশিত ভাৰতবৰ্ষ আকৌ ভাৰতবৰ্ষ বিকশিত কৰিবলৈ হ'লে আমি আমাৰ চিপাঝাৰ এই ২৬টা গাঁও পঞ্চায়তটো আমি কি কৰিব লাগিব যে আমি বিকাশৰ কামখিনি কৰিব লাগিব আৰু সেইকাৰণে আমি এটা আঁচনি আমাৰ নিজস্বভাৱে আমি প্ৰতিটো গাঁও পঞ্চায়ততে আমি সোমাইছোঁ আৰু তাতে সেই ৰাইজৰ সেই পঞ্চায়তৰ ৰাইজৰ যিমানবোৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে তেওঁলোকৰ লগত মই মত বিনিময় কৰিছোঁ আৰু কিবা যদি অভাৱ অভিযোগ আছে মই স্মাৰকপত্ৰ হিচাপে লৈছোঁ। আকৌ সেইখিনি গোটেইখিনি যিখিনি আমাৰ পঞ্চায়তৰ লগত বহি সেই পঞ্চায়তক মই তেওঁলোকক কৈছোঁ সেইখিনি কামৰ কাৰণে তোমাক এষ্টিমেট দাখিল কৰা যাতে আমি অন্ততঃ ৫টা বছৰত গোটেই কামখিনি আমি শেষ কৰি দিব পাৰোঁ। এই ধৰণৰ এটা মনোভাৱ আমি লৈছোঁ কিয় যে আৰু সেইখিনি মানুহে যাতে যিখিনি সমস্যা মোক ক'লে সেই সমস্যাখিনি সমাধানৰ কাৰণে মই নিজাববীয়াকৈ ব্যৱস্থাখিনি কৰি থাকিব পাৰিম। গতিকে সেইধৰণে মই আজি ২টা গাঁও পঞ্চায়ত আৰম্ভ কৰিলোঁ, এটা কুৰুৱা গাঁও পঞ্চায়ত আৰু আনটো হৈছে কি যে আমাৰ মানে পাঁচনা পথাৰ গাঁও পঞ্চায়ত। গতিকে আমি আমাৰ এই যিটো লক্ষ্য উদ্দেশ্যটো হৈছে কি যে আমি যিখিনি আমাৰ গাঁৱৰ ৰাইজে আমাক জয়ী কৰালে আৰু বৰ আশাৰে তেওঁলোকৰ বহুত মানে আঁচনি ৰূপায়ণ ক্ষেত্ৰতো আমি কিছু কৰিলোঁ, কিছু কৰিব পৰা নাই। গতিকে সেইখিনিকেই আমি আকৌ তেওঁলোকৰ সৈতে আলোচনা কৰি পেলাই তেওঁলোককেই আমি কিছু দায়িত্ব দি পেলাই আমি যাতে চৰকাৰী ধনৰো অপব্যয় নহয় আৰু মাননীয় আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি কল্যাণকামী আঁচনি আৰু আমাৰ খিলঞ্জীয়া মানুহৰ যিটো স্বাৰ্থ সেইটো আগত ৰাখি পেলাই আমি গোটেই অভিযানটো আমি সেইধৰণে আৰম্ভ কৰিছোঁ আজিৰ পৰা। আজি পথ ২টা আৰু আন এদিন আৰু এটা পথ আমি কৰিছোঁ। গতিকে সৰ্বমুঠ আমি ৩টা পথ আমি আৰম্ভ কৰিছোঁ। সেই পথৰ নিৰ্মাণ কাৰ্যহে আৰম্ভ হৈছে আৰু সেয়া আমাৰ জিলা পৰিষদৰ তৰফৰ পৰা হৈছে। আকৌ কাইলৈ আছে আমাৰ ২টা পঞ্চায়ত, এটা হৈছে আমাৰ টেঙাবাৰী, আনটো হৈছে লখিমপুৰ। এই ধৰণে আমি অন্ততঃ এই মাহতে আমি গোটেইখিনি কাম ২টা গাঁও পঞ্চায়তত আমি শেষ কৰিব পাৰিম বুলি মোৰ দৃঢ় বিশ্বাস। ৰূপান্তৰৰ চিপাঝাৰ যিটো আপুনি এইটোৱে মোৰ মূল মন্ত্ৰ। ৰূপান্তৰহে মাথো জগত ধুনীয়া কৰে, ৰূপান্তৰেহে মাথো চিপাঝাৰ ধুনীয়া কৰিব। বাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।